ধন্যবাদ। আজি আমাৰ ৰাজ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ সহযোগত নৱম বাৰ্ষিক যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। তাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। বিশেষকৈ আমি সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ তথা ছাত্ৰ ছাত্ৰীক বিশেষকৈ অসমৰ বিভিন্ন থলুৱা সংস্কৃতিৰ লগত চিনাকি কৰাই দিয়া হৈছে। আৰু তেওঁলোকে যিহেতু আমাৰ উঠি আহি আছে, আমাৰ বিভিন্ন পৰম্পৰা কিছুমান আমাৰ বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি আছে আৰু তেওঁলোকৰ লগত সেইখিনি চিনাকি কৰি দি আমি যাতে ল'ৰা ছোৱালীখিনি যাতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ বিষয়ে জানিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰিছো। আৰু আপোনালোকে আজি গমেই পাইছে যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে খুব ধুনীয়াকে বিভিন্ন জনগোষ্ঠী ৰাভা, গাৰো, মিচিং আদি কৰি যিমান মণিপুৰীৰ পৰা আদি কৰি যিমান জনগোষ্ঠী আছে সকলো মানে তেওঁলোকে প্ৰদৰ্শন কৰিছে। আৰু বিশেষকৈ ল'ৰা ছোৱালীয়ে ইয়াৰ জৰিয়তে যাতে প্ৰত্যেকটো জনগোষ্ঠীৰ লগত এক সমন্বয় সৃষ্টি কৰিব পাৰে তাৰ কাৰণে আমি বাৰ্তা দিব বিচাৰিছো। আৰু বিশেষকৈ আপোনালোকে জানে আমাৰ গড়াইমাৰী অঞ্চলটো সংখ্যালঘু বসতি প্ৰধান অঞ্চল আৰু আমাৰ এই সংখ্যালঘু সম্প্ৰদায়ৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে যাতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ বিষয়ে জানিব পাৰে আৰু তেওঁলোকৰ বিভিন্ন জনগোষ্ঠীৰ যিখিনি সংস্কৃতি সেই সংস্কৃতি যাতে আঁকোৱালি ল'ব পাৰে আৰু সকলোৰ লগত যাতে পৰম্পৰাভাৱে বা সমন্বয় ৰক্ষা কৰিব পাৰে তাৰ কাৰণে আমি এটা প্ৰচেষ্টা হাতত লৈছো।